তুমি কোয়ানা এবার মাথো কোয়া মোর হুয়ানা রাধা হইছানা আহি আছে ৰাসলীলা এবাৰ মাথো কোৱা হ'ব ৰাসলীলা অহা 1 জুলাইৰ পৰা প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ এবাৰ মাথো কোৱা সন্ধিয়া 6 বজাত আৰু পুনৰ সম্প্ৰচাৰ নিশা 9 বজাত ৰাধা হইছানা ৰাসলীলা কেৱল ৰেঙনিত ওতৰাবা হ'ব দিয়ক আপুনি কিয় টেনশ্যন লৈ আছে মনচন বেয়া নকৰিবচোন ভিন্দ নোহোৱাকে দেখোন আপুনি ছোৱালী ডাঙৰ দীঘল কৰিলেই এনেকেই চলি থাকিব দিয়ক নহয় অৰ্জা কেতিয়াবা কিমান কষ্ট হয় মইহে বুজি পাওঁ জানানে বিৰাট দুখ লাগে তেতিয়া অকলে অকলে যেতিয়া এয়াই বেহাৰবাৰী আউটপোষ্ট এনেকৈ যাত্ৰা বেহাৰবাৰী আউটপোষ্টৰ 2013 চনতে আৰম্ভ হৈছিল এই যাত্ৰাৰ সাহস আছিল দৰ্শক ৰাইজৰ আশীষ আৰু মৰম প্ৰতিটো দিনকেই নতুন দিন ৰূপেৰে সজাই বেহাৰবাৰী আউটপোষ্টৰ সকলো সদস্য আহে শুটিঙৰ বাবে সাজসজ্জা ৰূপসজ্জাৰে নিজকে সজাই তোলে দিনটোৰ শুটিঙৰ বাবে সাজু হয় শুটিঙৰ স্ক্ৰিপ্ট আৰম্ভ হয় দৰ্শকৰ বাবে আগবঢ়াবলগীয়া খণ্ডসমূহৰ দৃশ্যগ্ৰহণ ডক্টৰ সঞ্জীৱ নাৰায়ণ CMD AM টেলিভিজন প্ৰাগ ৰেঙনিৰ মূল ব্যক্তি যি সদায় আগুৱাই লৈ গৈছে বেহাৰবাৰী আউটপোষ্টক CMD সঞ্জীৱ নাৰায়ণৰ খোজতে খোজ মিলাই বেহাৰবাৰী আউটপোষ্টক এধাপকৈ নতুন চিন্তা নতুন উদ্যমেৰে আগুৱাই লৈ গৈছে গ্ৰুপ প্ৰেছিডেণ্ট ডক্টৰ অক্ষতা নাৰায়ণে বেহাৰবাৰী আউটপোষ্টৰ জন্মদাতা যাৰ চিন্তাত প্ৰাণ পাই উঠিছিল সকলোৰে মৰমৰ বেহাৰবাৰী আউটপোষ্ট কেইজনী হৈছে জনপ্ৰিয় পৰিচালক ৰেঙনি টিভিৰ চেনেল হেড ৰাজেশ ভূঞা CEO জিতেন্দ্ৰ চিটচুটিয়া তথা প্ৰাগ নিউজ আৰু ৰেঙনিৰ সমূহ সদস্যৰ উৎসাহ আৰু প্ৰেৰণাক আজি স্মৰণ কৰিছে বেহাৰবাৰী আউটপোষ্টে বহু ঘাট প্ৰতিঘাত সংঘাত হাঁহি আৰু চকুলেৰে ভৰা এই যাত্ৰা শুটিঙৰ মাজতেই চলে নানা ধেমালি নানা আলোচনা নানা ৰং ৰহস্য শুটিং হয় একোটা গভীৰ দৃশ্যৰ এইদৰেই এটা খণ্ডৰ পৰা আজি বেহাৰবাৰী আউটপোষ্টে ভৰি দিলে গৌৰৱোজ্জ্বল 3000 খণ্ডত
ৰেঙনিৰ বিশেষকৈ দৰ্শকসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলে যে ইমান সঁহাৰি দিলে আমাক আমাৰ এইখন চিৰিয়েল বেহাৰবাৰী আউটপোষ্টক আজি এই 3000 খণ্ড হ'ব ওলাইছে সেই এটা ৰেকৰ্ড ক্ৰিয়েট কৰিবলৈ আমি গৈ আছোঁ আৰু মোৰ আজিও মনত আছে সেই দিনটো আমি যেতিয়া বেহাৰবাৰীত বহি আছিলোঁ এটা ৱৰ্কশ্বপ আছিলে বেহাৰবাৰীত গাড়ীৰ ৱৰ্কশ্বপ আৰু তাত আমি সিদ্ধান্ত ল'লোঁ যে আমি ইয়াত শ্বুটিং কৰা আৰম্ভ কৰিম আৰু যিহেতু ৱৰ্কশ্বপবিলাকত ওখ ওখ টিনৰ শ্বেড আছিলে আৰু সেই তেনেকুৱা তাত কৰি থাকোঁতে এইটো চিৰিয়েলৰ কথা ওলালে আৰু আমি কনচেপচুৱেলাইজ কৰিলোঁ যে বেহাৰবাৰী আউটপোষ্ট বুলি চিৰিয়েল এখন কৰিম আৰু নামটো দি দিয়া গ'ল বেহাৰবাৰী আউটপোষ্ট সেই নামটো একচুৱেলি তাৰ পৰাহে আহিছিলে বেহাৰবাৰী আউটপোষ্ট আৰু সঁচাকৈ এইখন চিৰিয়েল আজি 3000 খণ্ড হ'ল 3000 খণ্ডতে অসমৰ নাম্বাৰ 1 চিৰিয়েল আৰু অসমৰ ৰাইজক যি অলপ এণ্টাৰটেইন কৰি সহায় ৰাখিব পাৰিলে এইখন চিৰিয়েলে তাৰ বাবে মই অসমৰ ৰাইজকলৈ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু সদায় কৃতজ্ঞ হৈ থাকিম মই তেখেতসকলক কাৰণ তেখেতসকলে যি ধৰণে আঁকোৱালি ল'লে এইখন চিৰিয়েলক আমি যি ধৰণে প্ৰচাৰ কৰি আছোঁ আপোনালোকে সেই ধৰণে আঁকোৱালি লৈ আছে আৰু প্ৰত্যেকজন কলা কৌশলীলৈ মই মোৰ ধন্যবাদ জনাইছোঁ আজিলৈকে যিমান আৰ্টিষ্টে ইয়াত কাম কৰিলে আৰম্ভণিৰ পৰা লৈ এতিয়ালৈকে যিবোৰে কৰিও আছে প্ৰত্যেকজনকে মই ধন্যবাদ জনাইছোঁ আৰু বেক অফিচ লাইটমেন স্ক্ৰিপ্ট ৰাইটাৰ প্ৰত্যেকজনকে মই এটা টিম ৱৰ্ক হৈ পেলাই এই কামটো কৰা হৈছে গতিকে বহুত মানুহ আহিল বহুত মানুহ গ'ল ইয়াৰ পৰা কিন্তু চিৰিয়েলটো আজিলৈকে তেনেকুৱা চলি থাকিলে আৰু আশা কৰোঁ আপোনালোকৰ যদি সঁহাৰি এনেকুৱা পাই থাকোঁ আমি 3000 নহয় আমি 4000 বা 5000 খণ্ডলৈকেও লৈ যাম এখন আই থিংক বেহাৰবাৰীৰ পপুলাৰিটিটো যোনটো ডে 1ৰ পৰা আছে সেই পপুলাৰিটিটো দেখি পেলাই 3000 এপিছ'ডছ যে হ'ব আমি সদায় উই ৱাৰ চিয়'ৰ 3000 কি আমিতো আশা কৰি আছোঁ যে আমি 10,000 এপিছ'ডছ টাচ কৰিমেই আৰু এইটো আমি আমাৰ ফেমিলিৰ মাজত আমাৰ বেহাৰবাৰীৰ ফেমিলিৰ মাজত এটা প্ৰমিছ আছে যে আমি 10,000 এপিছ'ডছ কৰিমেই আজি তাৰে 3000 এপিছ'ডছ কমপ্লিট হৈছে আৰু এই গোটেই জাৰ্ণিটোত মই ভাবোঁ সকলো মেম্বাৰ্ছ টেকনিকেলি হওক আৰ্টিষ্ট হওক ডাইৰেক্টৰ্ছ হওক স্ক্ৰিপ্ট ৰাইটাৰ্ছ হওক আমি সকলোৱে এজ এ ফেমিলি কাম কৰিছোঁ সেইটো বস্তুৱে টেলিভিশ্যনত ৰিফ্লেক্ট হয় মই ভাবোঁ ৰেঙনিৰ ষ্ট্ৰেংথ আমাৰ অৰ্গেনাইজেশ্যনৰ ষ্ট্ৰেংথ এইটোৱে হয় যে আমি ইটো সিটোক ফেমিলি বুলি ভাবোঁ আৰু সেই বস্তুটোৱে আমাৰ টেলিভিশ্যনত সদায় ৰিফ্লেক্ট হয় এটাই ভাল লাগিছে 3000 হ'ল অসমৰ ৰাইজে এতিয়ালৈকে সুন্দৰকৈ মৰম দি আহিছে আশীৰ্বাদ দি আহিছে আমাৰ প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰীক যোনেই নাহক অভিনেতা অভিনেত্ৰী বেহাৰবাৰী কৰাৰ লগে লগে তেওঁৰ এটা সুকীয়া পৰিচয় হয় গতিকে সেইটো ৰাইজৰ মৰম ৰাইজৰ আশীৰ্বাদ আজি আমাৰ 3000 সম্পূৰ্ণ হৈছে সেয়াও ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মৰম গতিকে আমি কৰা বুলি একো নাই আচলতে ৰাইজে আমাক কৰোৱাইছে সেইকাৰণে আমি কৰি আছোঁ আৰু ধেমালিৰ চলেৰে সদায় সঁচা কথা কৈ আহিছোঁ আৰু ভৱিষ্যতেও ধেমালিৰ চলেৰে এনেকৈ সঁচা কথা কৈ যাম আপোনালোকে চাই থাকিব বেহাৰবাৰী আউটপোষ্ট বেহাৰবাৰীৰ জন্মদাতা ৰাজেশ ভূঞা জাগিৰোডৰ এখন গাঁৱৰ সংগীত খেলা ধূলা অভিনয় ভালপোৱা এজন ল'ৰা আজি হৈ পৰিল অসমৰ জনপ্ৰিয় পৰিচালক বেহাৰবাৰী আউটপোষ্টৰ জন্মদাতা তাৰ এই অভিনয়টো ক্লাছ 5-6ৰ পৰা মানে তাৰ অভিনয়ৰ প্ৰতি ৰাপ আছিল তেতিয়া মই মানে সি এইবোৰৰ কথা বহুত চিন্তা কৰে হেৰি কৰে ঠিক তেনেকৈ গৈ গৈ তেওঁ হেৰি কৰি ক্লাছ 10ৰ পোৱাৰ পিছৰ পৰা সি অভিনয়টো কৰিবলৈ আৰম্ভ কৰিছে কিন্তু যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত সি নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত নাটক কৰিবলৈ লাহে লাহে অভিনয়ৰ ক্ষেত্ৰত বেছি হেৰি হৈ গ'ল আৰু অভিনয়টো বাদ দি তাৰপিছত তেওঁ কিছু পৰিচালনা হেৰিলৈ আহিল খেলা ধূলাটো আছিলে ক্ৰিকেটটো বহুত ভাল খেলিছিলে নহয় সি নিজেতো খেলিছিলে ভাইটিকো লৈ ফুৰিছিলে লগত আৰু মই সৰুতেই গম পাইছিলোঁ সি যে এইখন জগতলৈ যাব অভিনয় জগতলৈ যে যাব মই তেতিয়া সৰুতেই গম পাইছিলোঁ তাৰমানে কিছুমান তাৰ অংগী ভংগী ধৰি লওক কথা বতৰা আৰু আগবাঢ়ি যোৱা কথাটো সদায় আছিল তাৰ চতিয়াৰ এটা যৌথ পৰিয়ালত জন্মগ্ৰহণ কৰা এটা ল'ৰা নাটক বলীয়া ল'ৰাটোৱে নানা ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আহি মুঠি মাৰি ধৰিলে বেহাৰবাৰী আউটপোষ্ট কেঁচা মাটিৰ গোন্ধ ভালপোৱা বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক মনোজ শইকীয়া কেপ্টেইন মনোজ শইকীয়া মনোজ মোৰ 2 নম্বৰ ল'ৰা
সৰুতে সি বিৰাট দুষ্ট আছিলে, কিন্তু পঢ়া শুনাত আকৌ ভাল আছিলে। যি শিকায় তাকে মানে তাৰ মনৰ স্কুললৈ গ'লে ক শ্ৰেণীত নপঢ়ে, খ শ্ৰেণীত নাম লগাই দিবলগীয়া হৈছে। তাৰ উৎপাত মানে কি হ'ল, সেইমতে প্ৰাইমেৰী পাছ কৰিলে, হাইস্কুল পাছ কৰিলে, কলেজত পঢ়িলে, কিবা কিবি চাই এইবিলাকত মানে মগ্ন হ'ল। হৈ পেলাই তাৰ সেইফালে তাৰ হেৰিটো ঢাল খালে, গুৱাহাটীলৈ গ'ল। ইয়াত থাকিলে আপোনাৰ লগৰ সমনীয়াবিলাক চব ইয়াতে থাকিলে, সি কিন্তু গুৱাহাটীলৈ গ'লগৈ। গুৱাহাটীত তেনেকৈ নিজে নিজে সি মানে এষ্টাব্লিছ হ'ল। বাহিৰলৈ ওলাই গ'লে এনেও হেৰি হয়তো মানুহবিলাক ভাল মানুহেই লগ পায়, পাই গৈ চবেই তাক মৰম কৰিলে, ভাল পালে। ৰাজেশ ভূঞাই লগ পালে, লগ পাই তাক মানে বিৰাট মৰম কৰি এইফালে বেহাৰবাৰীত সোমোৱাই দিলে। তাৰ আগত যেনিবা এইবোৰ জোনবাই, অঞ্জনা, জানমণি এইবিলাকত কৰিলে বাৰু। এইবিলাকত কৰি মেলি তাৰপিছতহে বেহাৰবাৰীত নামিছে। গুৱাহাটীতে তেওঁলোক ভাড়াঘৰত থাকে, সেইখিনি বেহাৰবাৰীৰ কামখিনি চলাই থাকে। অকণমান দুষ্টামী আছিল আৰু সি, কিন্তু মৰম চেনেহ বেলেগ তাৰ ঘৰখনৰ প্ৰতি, তাৰ মৰমটো বেলেগ। এতিয়াও আছে বাৰু, আঁতৰলৈ গৈছে যদিও ঘৰখনৰ মানুহখিনি দেখিলে ভাল পায়, মৰম চেনেহটো বেছি। দেউতাক ৰাজপত্ৰিত বিষয়া আছিল যদিও পৰিচিত আছিল এগৰাকী কবি, গীতিকাৰ, নাট্যকাৰ হিচাপে। ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক, অভিনেতা আৰু পৰৱৰ্তী সময়ত কলেজৰ ৰাজনীতি বিজ্ঞানৰ প্ৰবক্তাৰ চাকৰি এৰি থৈ আহি বেহাৰবাৰী আউটপোষ্টৰ চিত্ৰনাট্য সংলাপ লিখা পল্লৱ পৱন। তাৰ 4 বছৰ বয়সৰ পৰাই আছে। সি দেউতাকৰ লগত, আমাৰ দেউতাক নাট্যকাৰ আছিলে। নাম আছিলে অতুল চন্দ্ৰ বৰা। অতুল চন্দ্ৰ বৰা। তাৰপৰা দেউতাকৰ লগত, দেউতাকে তাৰমানে নিজেই নাটক লিখে, নিজৰ 3টা ল'ৰা ছোৱালী 3টা তাৰমানে দেউতাকৰ নাটকতেই হেৰি কৰে। তাৰপিছত গ'লে তেনেকৈ গৈ 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 সি কৰি 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 আৰু এতিয়া ইমানখিনি পাইছেগৈ। আৰু তাৰ ভ্ৰাম্যমান থিয়েটাৰতো আছিলে। গুৱাহাটীত গ'ল, গৈ পেলাই বেহাৰবাৰী লিখিবলৈ ল'লে। কেনেকুৱা কৰিছে নাজানো, কিন্তু মানুহৰ মুখেতো আৰু ধৰক বিভিন্নজনৰ মুখে ভাল বুলিয়ে। আপুনি কি বুলি ভাবে? মাতৃ হিচাপেতো সেইটো ল'ৰাই ইমানখিনি পাইছে, গতিকে এইটো ভালেই লাগিব। মনটো ইমানখিনি যে পাইছেগৈ, য'তে বহে ত'তে মনলৈ ভাৱটো আহিলে সি লিখিয়ে দিয়ে আৰু। য'তে বহে ত'তে লিখি দিয়ে, লিখিয়ে দিয়ে আৰু। সি ভাবিয়ে থাকে কি লিখিম কি লিখিম। মোৰ পৰিয়ালৰ পল্লৱ পৱন ডাঙৰ ল'ৰা, তাৰপিছত শ্যামলীমা বৰা মোৰ ছোৱালী, আৰু পল্লৱৰ ভাইটি পলাশপৰাম বৰা, আৰু এটা নাতি আছে ভাগিন বৰ্ণিল বৰা। কম অঞ্চলৰ মানুহে কৰে, পাছদিনাখন গৈ কয় কালি পল্লৱৰ হেৰি দিছে, ভাল লাগিছে কয়, তেতিয়া শুনিও ভাল লাগে আমাৰ মানুহৰ মুখে মুখে হেৰি কৰিলে। অভিনয়, লিখনি, সাৰুৱা কথাৰে সাংঘাতিক প্ৰতিভাৰ সমল বেহাৰবাৰী আউটপোষ্টৰ অভিন্ন সদস্য ৰিণ্টুমণি, আমাৰ মৰমৰ ৰাকেশ। আৰু তেওঁৰ পত্নী হিচাপে সুখী অনুভৱ কৰোঁ। তেওঁৰ ৰাইজৰ মৰম পোৱা, আদৰ পোৱা এখন ধাৰাবাহিকৰ অংশ। আৰু বেহাৰবাৰী আউটপোষ্টৰ পৰিয়ালটিক অভিনন্দন জনালোঁ 3000 খণ্ড অতিক্ৰম কৰাৰ বাবে। আৰু তেওঁলোকৰ আৰু চিৰিয়েলখন যাতে আগুৱাই যায় তাৰে শুভকামনা থাকিল। বহু সংঘাতৰ মাজেৰে আহি হাজাৰজন দৰ্শকৰ মনত নিগাজিকৈ বাস কৰা বেহাৰবাৰী আউটপোষ্টৰ পুৰণি সদস্য মণি বৌ, বায়েনৰ ঘৰৰ খোল। বহুত সুখী মই, মোৰ যে এজনী ছোৱালী জন্ম দি মোৰ যে ইমানখিনি আগবাঢ়ি যাব পাৰিছে, তাতকৈ আৰু মোক বেছি সুখ কি লাগিছে। ভগৱানৰ কৃপাত আৰু সেই তাতে সোমাই আৰু এতিয়ালৈকে মানে অসমবাসী ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম। সেইটো কি ক'ম, মানে ভাষাই বিচাৰি নাপাওঁ প্ৰকাশ কৰিবলৈ। সেইকাৰণে এই যে বায়েনৰ খোলটো যে খোল বুলি যে মাতে জোঁৱায়ে, এই মাতে এই চুটি চাপৰ যে খোলটোৰ নিচিনা, সেইটো হেৰিতে মানে অজুহাততে মানে বায়েনৰ খোল বুলি মাতে। আচলতে মই য'ৰ পৰা আহিছোঁ তাতে আমি নাটক কৰোঁতে এজন দাদা আছিল, মানে তেওঁলোকে আমি য'ৰ পৰা আহিছোঁ সুন্দৰম বুলি, সেই অনুষ্ঠানটো তেওঁলোকে মানে গঢ় দিয়া, তাতে কচু আছিল। মই এদিন সুধিছিলোঁ মানে নাটক কৰি থাকোঁতে যে এইটো কিমান চনমানত বনাইছিল, এনেকৈ সোধোতে মানে তেওঁ চাগে অকণমান খাই আছিল নেকি, তেওঁ মানে সেই আৱেগত কৈ দিলে মানে এইবিলাক যেতিয়া প্ৰথম আমি আহিছিলোঁ তেতিয়া একো নাই, ইমান দীঘল দীঘল কচু এই দুখন হাতেৰে খাচাক খাচাক, তাৰপিছত সুন্দৰম এনেকৈ। সেই বস্তুটোকে মই বেহাৰবাৰীত, যিহেতু মই ইয়াত আৰম্ভণিটো আছিলোঁ, সেই মানুহজনে কোৱা ষ্টাইলটোতে কওঁ যে এই দুখন হাতেৰে ইমান ইমান কচু খাচাক খাচাক, তাৰপিছত থানা।
সেইবিলাক মানে ময়ো মিছ কৰোঁ আৰু নিজেও ক্লিপবোৰ চাই থাকোঁ ফেচবুকত আহি থাকেতো ভাল পাওঁ চাই পেলাই বেহাৰবাৰী আউটপোষ্টে প্ৰতিষ্ঠা কৰিছে তাত মানে প্ৰথমে এই সুবিধাটো পাইছোঁ যিহেতু মই ক'বই লাগিব যে শ্ৰদ্ধা ডক্টৰ সঞ্জীৱ নাৰায়ণ বা আমাৰ ডক্টৰ অক্ষতা নাৰায়ণ নেইনা তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ আৰু আমাৰ ৰাজেশ দা তেওঁ গুৱাহাটী এক্টৰ হ'ম বুলি ওলাই আহি মই ৰাজেশ দাকে পাইছোঁ মনোজ দা তেওঁলোকৰ লগত মই একেলগে 10 বছৰ আছোঁ আৰু মই বেহাৰবাৰীত যদিও 10 বছৰ কৰিছোঁ বেহাৰবাৰীত 8টা নে 9টা ৰোল মই কৰিছোঁ তাৰেতো 3-4টামান খুব ভালকৈ মানে মানুহে আদৰি লৈছে যেনে চাউথ ইণ্ডিয়ান জুগুনু গুণ্ডা চাইনিজটো আকৌ এবাৰ হিজৰা এটা ওলালোঁ এনেকুৱা কেইবাটা আৰু কেইটামান আছে এবাৰ কিবা ফুড ইন্সপেক্টৰ ওলালোঁ ভেৰাইটিজ বহুত অভিনন্দন আৰু সকলোকে মোৰ মৰম শ্ৰদ্ধা জনাইছোঁ মনোজ দা পল্লৱ গোটেই টীমটো আৰু আমাৰ ইনটো ভালকৈ কৰি থাকক চব সুস্বাস্থ্যৱান হৈ থাকক আৰু বেহাৰবাৰী আগবাঢ়ি গৈ থাকক বেহাৰবাৰীলৈ মৰম সদায় থাকক ৰাইজৰ সেইটোৱে কামনা কৰোঁ থেংক ইউ নমস্কাৰ মই দীপজ্যোতি কেওট পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মোৰ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আপোনালোকক জনাওঁ আজি আমাৰ সকলোৰে কাৰণে এটা গৌৰৱৰ ক্ষণ কাৰণ আপোনালোকৰ মৰমৰ অসমৰ সবাতোতকৈ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টে আজি 3000টা খণ্ডত ভৰি দিলে আৰু এয়া সম্ভৱ হৈছে এই দীঘলীয়া যাত্ৰাৰ সম্ভৱ হৈছে কেৱল অসমবাসী ৰাইজৰ মৰম আৰু আদৰৰ বাবে আৰু এই সুযোগতে মই জনাওঁ যে এই দীঘলীয়া যাত্ৰাত ময়ো অংশীদাৰ হ'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই যাত্ৰাত মোক আগুৱাই দিয়াৰ বাবে ৰাজেশ দাক শ্ৰদ্ধাৰ পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ মৰমৰ ককাইদেউ বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক মনোজ শইকীয়াদেৱক লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰমৰ পল্লৱ দাক যোনে বেহাৰবাৰী আউটপোষ্ট লিখে আপোনালোকে জানে পল্লৱ পৱন বৰা মোৰ ককাইদেউ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যাত্ৰাত আপোনালোকে যিখিনি সহায় কৰিলে তাৰ বাবে বহুত ধন্যবাদ লগতে সমূহ অসমবাসী ৰাইজক ধন্যবাদ আপোনালোকে ইমান মৰম চেনেহৰ মাজেদি অকল মোকেই নহয় গোটেই বেহাৰবাৰী আউটপোষ্টক আপোনালোকে আগুৱাই লৈ গ'ল আৰু এই সুযোগতে বেহাৰবাৰী আউটপোষ্টৰ প্ৰতিজন শিল্পী কলা কুশলীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই জয়যাত্ৰা অব্যাহত থাকক আজি 3000 খণ্ডৰ এই সময়খিনিত আমি বেহাৰবাৰী আউটপোষ্টৰ পৰিয়ালে ল'লোঁ বিভিন্ন কাৰ্যসূচী এই 3000 খণ্ডত উপনীত হোৱাৰ এই শুভ মুহূৰ্তত আমি এটা কাৰ্যসূচী লৈছিলোঁ যে অসমৰ যি জাতীয় গছ হোলোং সেই জাতীয় গছজোপাক আমি অসমৰ বিভিন্ন ৰাজহুৱা জেগাত আমি ৰোপণ কৰিম আজি কটন মহাবিদ্যালয়ৰ এই উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগত আমি এই কাৰ্যসূচীটো আমি পালন কৰিবলৈ আহিছোঁ We are very lucky that আজি 3000 এপিসোড হ'বলৈ হৈছে এণ্ড ইজ এ টাস্ক মানে এটা লং টাস্ক এণ্ড চবৰ এটা ডেডিকেশ্যন চিনচিয়াৰিটি এটা আছে কাৰণে আজিৰ দিনত আমি 3000 এপিসোড কৰিব সক্ষম হৈছোঁ আমি বেহাৰবাৰীৰ লগত জড়িত থকা গোটেই এক্টৰ এক্ট্ৰেছ টেকনিচিয়ান চবকে আমি থেংকছ এটা জনাইছোঁ ৰাইট ফ্ৰম বৰষাৰ পৰা লৈ পিনে সিদ্ধাৰ্থ দীপ আৰু বেলেগ সময়ত খুব বেলেগ আৰ্টিষ্ট আহি আছিলে চবৰ এটা ইনপুট এটা আছে চিৰিয়েলখনত বেহাৰবাৰী ৰাইট অপ টু ডে এটা ব্ৰেণ্ড হৈ গৈছে এটা মানুহ মানে নাৰ্ভে সোমাই গৈছে মানুহে যদি চিৰিয়েলটো কয় চিৰিয়েলৰ চিননিমছটো বেহাৰবাৰী বুলি কোৱা যায় আৰু বেহাৰবাৰী এটা আমি এক্সাম্পল ট্ৰেণ্ড কৰিছোঁ যে আমি বেহাৰবাৰীৰ নিচিনা চিৰিয়েল কৰিব পাৰিছোঁ আৰু কৰিব পাৰিম চ' মই ভাবোঁ যে আমি বেহাৰবাৰী যেতিয়ালৈকে ৰেঙনি জীয়াই থাকে যেতিয়ালৈকে এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী জীয়াই থাকে আমি বেহাৰবাৰী কৰি গৈ থাকিম আৰু বেহাৰবাৰী এটা ডাঙৰ ইনপুট আমি দিওঁ যে ছ'চিয়েল মেছেজবিলাক দিওঁ চ' সেই ছ'চিয়েল মেছেজটো ইজ ভেৰি নেচেচাৰী ফৰ এজ অফ টুডে চ' মই ভাবোঁ আমি আৰু 3000 আৰু 6000 9000 আমি কৰিব পাৰিম বুলি আজি খুব ভাল খবৰ আমাৰ ৰেঙনি ফেমিলিৰ কাৰণে বেহাৰবাৰী আউটপোষ্টৰ আমাৰ আজি 3000 এপিসোডছ কমপ্লিট হৈছে আৰু মই সমূহ দৰ্শকসকলক ধন্যবাদ জনাইছোঁ ইমান মৰম দিয়াৰ বাবে বেহাৰবাৰী আউটপোষ্টক আৰু লগতে আমাৰ ক্লায়েণ্টছখিনিকো যোনে মানে খুব ছাপোৰ্ট কৰি আহিছে বেহাৰবাৰী আউটপোষ্টৰ পৰা খুব ভাল TRPও আছে আৰু এনেদৰে যাতে আমাৰ বেহাৰবাৰী আউটপোষ্টখন আগবাঢ়ি যাওক তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ বেহাৰবাৰীয়ে অতিক্ৰম কৰিছে 3000 খণ্ড 3000 খণ্ডটো বৰ কম খণ্ড নহয়
এই ডাঙৰ ছাকচেছটো পাবলৈ আপোনালোকে আমাক যিখিনি মৰম আৰু যিখিনি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে অশেষ ধন্যবাদ এণ্টায়াৰ ৰেঙনি টিভিৰ তৰফৰ পৰা আপোনালোকক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ सभी को ये सीरियल पसंद है और आशा करता हूँ कि कम से कम भी ये 10,000 तक पहुँचे मैं बहुत खुशगुजार हूँ कि मैं इस टीम का हिस्सा हूँ और मैं ये कामना करता हूँ कि बिहारबाड़ी आउटपोस्ट और 10,000 एपिसोड ऐसे कंप्लीट करे प्रथमते बहुत ভাল লাগিছে 3000 খণ্ড অতিক্ৰম কৰিছে ইমান দিনৰ পৰা এটা দীঘলীয়া যাত্ৰাত সহযোগী হৈ আছো বেহাৰবাৰী আউটপোষ্টৰ পৰিয়ালৰ লগতো আচ্ছা কংগ্ৰেচুলেশ্যন টু দ্য হোল টিম অফ বেহাৰবাৰী আউটপোষ্ট ফৰ কমপ্লিশ্যন অফ 3000 এপিসোডস এণ্ড অলসো থেংক ইউ টু দ্য পিপল অফ আসাম বেহাৰবাৰী আউটপোষ্টৰ গোটেই টিমটোক লগতে পৰিচালকক বহুত বহুত শুভেচ্ছা জনালোঁ আশা কৰিছোঁ আগলৈ আৰু এপিসোড হয় আৰু ভাল লাগে প্ৰথমে সমূহ দৰ্শকক ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকে বেহাৰবাৰী আউটপোষ্টক ইমান মৰম দিয়াৰ কাৰণে 3000 এপিসোড ক্ৰছ কৰিলে খুব ভাল লাগিছে আপোনাৰ ফাৰ্ষ্ট ডেটো ফাৰ্ষ্ট মানে কি হৈছে ৰাজেশ দাই মোক কৈছিলে যে এইটো এটা নিগেটিভ ৰিল কৰিব লাগিব সেই হিচাপত মানে ইনোভা এখনত আহি কিনে দুজনী পুলিচ আৰু চাহ দিয়া ছোৱালীজনীক মানে জোকাব লাগে সেই হিচাপত মই গাড়ীখন চলাই কিনে জাষ্ট এণ্ট্ৰি দি কিনে জোকাইছিলোঁ সেইটোৱে মোৰ ফাৰ্ষ্ট এপিসোড আছিলে এতিয়াতো ভালেই কথা আৰু 3000 এপিসোড ক্ৰছ কৰিছে বহুত ভাল লাগিছে আকৌ নেক্সট আকৌ আগবাঢ়ি যাওক 6000 হওক 7000 হওক ৰেঙনি চেনেলৰ বেহাৰবাৰী আউটপোষ্টৰ আজি 3000 এপিসোড সম্পূৰ্ণ হ'ল তো তাৰ কাৰণে শুভেচ্ছা জনালোঁ 3000 এপিসোড অতিক্ৰম কৰিছে আৰু তাৰ বাবে আমি ৰেঙনিৰ পৰিয়ালক শুভেচ্ছা জনালোঁ বেহাৰবাৰী আউটপোষ্ট 3000টা এপিসোড পুৰা কৰিছে তো মই গোটেই এণ্টায়াৰ টিমটোকে কংগ্ৰেচুলেশ্যন ক'ব খুজিছোঁ মই আলোক চলোৱা আজি আমাৰ বেহাৰবাৰী 3000 এপিসোড কমপ্লিট হ'ল এনেকৈ মৰম দি থাকিব আৰু আমি যাতে আৰু আগুৱাই নিব পাৰোঁ এয়াই যাত্ৰা বেহাৰবাৰী আউটপোষ্টৰ আপোনালোকৰ মৰম আৰু আশীষৰ বাবেই সম্ভৱ হৈছে এয়া অনাগত দিনতো আমাক দি যাব একেই মৰম আৰু আশীষ আমি আগুৱাই যাম কৈ যাম ধেমালিৰ চলেৰে বহু সঁচা কথা